মৰমৰ ছাত্ৰ ছাত্ৰীসকল 5 নম্বৰ প্ৰশ্নটোত কৈছে কাষৰ চিত্ৰ 10.19ত দিয়া সৰবস্তুৰ ক্ষেত্ৰফল নিৰ্ণয় কৰা। তো সৰবুজ মানে হ'ল আমাৰ 6টা বাহু থকা সৰবুজ। তো ইয়াতে আমাৰ কিছুমান হেৰি আছে, বাহুৰ মাপ দিয়া আছে, যেনেকৈ এই ষ্ট্ৰাকচাৰটো অৰ্থাৎ এইটো চিত্ৰত কেইটা ত্ৰিভুজ আছে আমাৰ হিচাপ কৰিব লাগিব। এইটো আৰু এইটো দুটা ত্ৰিভুজ আৰু এই এটা আছে চতুৰ্ভুজ। গতিকে দুটা ত্ৰিভুজ আৰু এটা চতুৰ্ভুজ এই তিনিটাৰ কালি উলিয়ালে আমি এই চিত্ৰটোৰ কালি উলিয়াব। শেষত এইটো হ'ব কালি, অৰ্থাৎ চিত্ৰটোৰ কালি, গোটেইখিনি কালি হৈ যাব। আমি লিখি লওঁ এইখিনি কি কি দিয়া আছে আমাৰ ইয়াতে। তো ইয়াত এই ত্ৰিভুজ আৰু এই ত্ৰিভুজ দুটা দিয়া আছে, দুটা ত্ৰিভুজ আৰু এইটো এটা চতুৰ্ভুজ। অৰ্থাৎ এই চতুৰ্ভুজটো হ'ব আমাৰ হেৰি আয়ত। তো 100 সেণ্টিমিটাৰ হ'লে আয়ত নহয়, এইটো হেৰি হ'ব বৰ্গ হ'ব, কাৰণ এইটো 100 আছে, এইটো 100 আছে। 100 হ'লে দুয়োফালে এইবিলাকো 100 হ'ব, বিপৰীত বাহু, গতিকে এইটো এটা বৰ্গ হ'ব। একচুৱেলি আমাৰ এইটো বাহুৰ মাপ আছে, আমাৰ এইটো হ'ল আমাৰ 110 আছে। গতিকে আমি এইখিনি লিখি লওঁ যে BF ইকুৱেল টু 110 মিটাৰ। তাৰপিছত আমাৰ BF আৰু CE এই দুটা সমান, অৰ্থাৎ CE ইকুৱেল টু BF ইকুৱেল 110 মিটাৰ। তাৰপিছত এতিয়া হেৰি যদি কৰা যায়, আমাৰ BF গ'ল, তাৰপিছত আমি যদি EFৰ লগত আমি BC সমান বুলি ক'ব লাগিব, বিপৰীত বাহু BC আৰু EF ইকুৱেল টু 100 মিটাৰ, এইখিনি হ'ব। তাৰপিছত এতিয়া আমি এই ত্ৰিভুজটো যিটো আছে, এটা হ'ল ABFৰ যিটো উন্নতি সেইটো আমি জানো, এইটো হ'ব 80 সেণ্টিমিটাৰ, যিটো উন্নতি আছে ইয়াতে দিয়া হৈছে এইখিনিত, আৰু ইয়াৰে 70 সেণ্টিমিটাৰ, এইটো হ'ব ইয়াতে দিয়া আছে। গতিকে ইয়াত আমাৰ মাপখিনি বেলেগত দিয়া আছে, এইটো মাপ ইয়াতে হ'ব লাগিছিল, কাৰণ ইয়াতে দিয়া নাই, এইটো ডট মাৰি ইয়াতে দিছে, উন্নতিটো ইয়াতে হ'ব। তো এইটো হ'ল ভূমি এই ত্ৰিভুজটো, এই ত্ৰিভুজৰ এইটো ভূমিৰ মাপটো আমাৰ দিয়া আছে। গতিকে আমি কালি উলিয়াওঁ যে ABCDEF ইমানৰ কালি। এতিয়া ই বিন্দুটো আৰু F বিন্দুটো ইয়াত দিছে, ইয়াৰ পৰা ইয়াতে লৈ দিছে, মানে এইটো বিন্দুৱে একেটা বিন্দু, F দুটা একেটাই বিন্দু বুজাইছে। তো ইমানৰ কালি, এতিয়া আমি ইয়াতে কালি বুলি লিখিলে আমি প্ৰথমত ত্ৰিভুজ ABFৰ কালি, এটা ত্ৰিভুজ গ'ল ABF, তাৰপিছত এইটো ত্ৰিভুজ CDEৰ কালি, তাৰপিছত প্লাছ এইটো বৰ্গৰ কালি BC, বৰ্গ নহয় এইটো আয়ত হ'ব, BCEF আয়তৰ কালি। তো ত্ৰিভুজৰ কালিৰ সূত্ৰ আমি জানো, হাফ ইনটু ভূমি ABF ত্ৰিভুজৰ ভূমি হ'ব BF, উন্নতি হ'ব আমাৰ এইটো, উন্নতিটো আমি ডাইৰেক্ট লিখি দিছোঁ 80 মিটাৰ। তাৰপিছত প্লাছ এই ত্ৰিভুজটোৰ ক্ষেত্ৰত ইয়াত 70 মিটাৰ হ'ব উন্নতি, আৰু ভূমিটো হ'ব আমাৰ CE 70 মিটাৰ। তাৰপিছত এইটো যিটো আয়ত দিয়া আছে, আয়তৰ দিক প্ৰস্থ, তো দিকটো হ'ব আমাৰ BF ইনটু প্ৰস্থ হ'ব আমাৰ EF। তো এই ক্ষেত্ৰত আমি যদি মান বহাই দিওঁ, এতিয়া BFৰ মান হ'ল 110 ইনটু 80 মিটাৰ স্কোৱাৰ প্লাছ এইখিনি মিটাৰ স্কোৱাৰ হ'ল
তাৰপিছত ইয়াতে আমাৰ চি ইৰ মানটো হ'ল চি ইৰ মান হ'ব আমাৰ এইটো বাহুৰ বিপৰীত এইটো হয় গতিকে ইয়াত মান হ'ব 110 চি ই ইনটু 70 মিটাৰ স্কয়াৰ হ'ব প্লাস বি এফৰ মান হ'ল 110 ইনটু ই এফ হ'ল 100 এতিয়া আমি কাটাকাটি কৰোঁ ইয়াতে 80 কাটিলে 40 হ'ব এতিয়া 4 11 গুণ 44 আৰু 0 দুটা মিটাৰ স্কয়াৰ প্লাস 72 ভিতৰত যাব 35 বাৰ এতিয়া এই দুটা পূৰণ কৰিলে কিমান পাম আমি এটো পূৰণ কৰি চাওঁ কিমান আছিল 35 আৰু 110 5 0 0 5 1 গুণ 5 5 1 গুণ 5 3 0 0 3 1 গুণ 3 3 1 গুণ 3 0 5 8 3 3850 মিটাৰ স্কয়াৰ तर এই দুটা পূৰণ কৰিলে হ'ব কি 1 11 গুণ 11 আৰু 3টা 0 11000 এতিয়া গোটেইখিনি যোগ কৰিব লাগিব তো যোগ কৰিলে কিমান হয় চাও 4400 3850 11000 তো 0 5 4 12 2 8 1 9 আৰু 1 তো 19250 মিটাৰ স্কয়াৰ এইখিনি হ'ব কালি 6 নম্বৰটো হ'ল কাকচিত্ৰত 10.20 দিয়া পঞ্চভুজটোৰ কালি উলিওৱা এটো হ'ল পঞ্চভুজ অৰ্থাৎ এটো পাঁচটা বাহু থকা পঞ্চভুজ তো ইয়াত আমাৰ প্ৰত্যেকটো বাহুৰ মান ইয়াতে দিয়া আছে এটো 4 সেমি এটো 4 সেমি গতি এটো এটা বৰ্গ তাৰ বিপৰীত বাহুৰ মান দিয়া হ'ব এটো 4 হলে এটো 4 হ'ব এটো 4 হলে এটো 4 হ'ব এতিয়া কথা হল ইয়াৰ উন্নতিৰ মানটো কিমান হ'ব এই ত্ৰিভুজটোৰ ক্ষেত্ৰত ত্ৰিভুজটো যদি কালি উলিয়াব লাগে তেতিয়ালে উন্নতি লাগিব তো উন্নতিৰ মানটো কিমান হ'ব আমাৰ আকৌ ইয়াৰ পৰা ইয়ালৈকে দিয়া আছে 6 সেমি গতি এইখিনিৰ পৰা এইখিনি তো 4 হয় বাকি এইখিনি 2 হ'ব গতি আমি হেতু উলিয়াই লব লাগিব তো ইয়াত আমাৰ AB ইকুৱেল টু AB লগত EC অৰ্থাৎ CE সমান হ'ব কাৰণ বৰ্গৰ বিপৰীত বাহু সমান 4 সেমি তাৰপিছত AE লগত সমান হ'ব BC এটো 4 সেমি তাৰপিছত আমি এটো উন্নতিৰ মান উলিয়াব লাগিলে আমি কি কৰিম এই 6 সেমিৰ পৰা আমি কি কৰিম এটা হেৰি বাদ দিব লাগিব 4 সেমি এইখিনিলৈকে BC বাদ দিব লাগিব গতিকে আমাৰ ইয়াতে উন্নতিৰ মান কিমান হ'ব 2 সেমি এটা আমি কেনেকৈ উলিয়াম যে 6 সেমি মাইনাস যেটো আমাৰ ত্ৰিভুজ therefore ত্রিভুজ EDC সির উন্নতি হব 6 minus 4 সেমি উন্নতি হব 2 সেমি কারণ ইয়াত গোটেইখিনি ইয়াৰ পৰা ইয়ালৈকে হল 6 তো এইটো বৰ্গৰ বাহুটো বাদ যাব এইটো এই ত্ৰিভুজৰ ভূমি হলে এইখিনিৰ পৰা আমি যদি হেৰি কৰো ক্যালকুলেশন কৰো তেতিয়ালে এইখিনিৰ পৰা এইখিনি হ'ব উন্নতি অৰ্থাৎ এইখিনি হ'ব উন্নতি তো 2 সেমি উন্নতি ইয়াতে হ'ব এতিয়া আমি কি কৰিম কালি উলিয়াম এতেকে A B C D E পঞ্চভুজৰ কালি ত্রিভুজ EDC কালি প্লাস ABCE বর্গর কালি তো ত্রিভুজের কালির সূত্র আমি জানি ½ ভূমি EDC এর ভূমি হল EC ইনটু
উন্নতি হ'ব আমাৰ 2 সেন্টিমিটার আমি পাইছো প্লাস এ বি সি ই এই বর্গটোর কালি বাহু পূরণ বাহু গতিকে এ বি ইন্টু বি সি নাইবা তো এ বি ইন্টু আমি কি কৰিব পাৰোঁ এ বি দিব পাৰোঁ নাইবা বি সি দিলে হ'ল বাহু পূৰণ বাহু বিপৰীত বাহু হ'লে হ'ব তো হাফ ইন্টু ই সিৰ মান কিমান ই সিৰ মান হ'ল 4 সেন্টিমিটার কাৰণ ই সিৰ মান আমি উলাই ইয়াতে আছে সি ই আৰু ই সি একে হয় ইন্টু 2 সেন্টিমিটার এ বিৰ মান 4 সেন্টিমিটার বি সিৰ মান 4 সেন্টিমিটার সরি পূরণ হ'ব এতিয়া এইখিনি পূরণ কৰিলে কি হয় যে 2 এৰে হৰণ কৰি দিও দুইবাৰ 2 দুগুণে 4 সেন্টিমিটার স্কয়ার প্লাস 4 4 গুণ 16 সেন্টিমিটার স্কয়ার যা যোগ কৰি দিলে কিমান হ'ব 20 সেন্টিমিটার স্কয়ার এইখিনি হ'ব এই পঞ্চবস্তুৰ কালি আনসার হ'ব এটো 7 নম্বৰ প্ৰশ্নটো হৈছে কাখৰ চিত্ৰত 10.1 ত এটা সুষম বহুভুজ দিয়া হৈছে কালি নিৰ্ণয় কৰা সুষম বহুভুজ মানে হল যে তাৰ চাৰিও কাখৰ যিবিলাক বাহু আছে গোটেইকেইটা বাহু সমান তো সমান বুলি ক'লে এতিয়া ইয়াত আমাৰ হেৰি দিয়া আছে গোটেইকেইটা বাহুৰ মাপ আমাৰ 11 সেন্টিমিটাৰ কৈ দিয়া আছে এই বাহিৰৰ যিখিনি আছে আৰু ভিতৰৰ এই দুটা হ'ব 24 সেন্টিমিটাৰ কে তেতিয়াহ'লে আমি ইয়াতে এইটো বহুভুজটোৰ আমি এটা নামকৰণ কৰো ধৰা হল এইটো এ বি সি ডি ই এফ জি এইচ এনেকৈ নামকৰণ কৰি ললো তো ইয়াতে আমাৰ এইটো এটা ট্ৰেপেজিয়াম আৰু এইটো এটা ট্ৰেপেজিয়াম মাজৰটো হ'ব সমান্তৰিক তো এইখিনি আমাৰ দিয়া আছে তো ইয়াত আমি লিখি লওঁ এ বি ইকুৱেল বি সি ইকুৱেল সি ডি ইকুৱেল ডি ই ইকুৱেল ই এফ ইকুৱেল এফ জি ইকুৱেল এফ জি তাৰপিছত জি এইচ ইকুৱেল এ ডি এ এইচ ইকুৱেল 11 সেন্টিমিটাৰ তো গোটেইকেইটা বাহুই কি আছে সমান আৰু 11 সেন্টিমিটাৰ বাকি ইয়াতে আমাৰ আছে বি জি এটো হ'ব 24 সেন্টিমিটাৰ ইকুৱেল টু আমাৰ সি এফ দুইটা 24 সেন্টিমিটাৰ কে হ'ব তো এতিয়া আমি কি কৰিম দুটা ট্ৰেপেজিয়াম আৰু এটা সমান্তৰিকৰ কালি নিৰ্ণয় কৰিব লাগে তাৰ পিছত এইটো ট্ৰেপেজিয়ামৰ ক্ষেত্ৰত আমাৰ অলপ ব্যতিক্ৰম আছে ইয়াতে ব্যতিক্ৰম এইটোৱে তাৰ মানে এই সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্ব আছে 9 সেন্টিমিটাৰ ইয়াৰো একেই হ'ব 9 সেন্টিমিটাৰ হ'ব এইখিনিতো এইখিনিৰ মাপ সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্ব এতিয়া কালি উলিয়াও আমি এতেকে এ বি সি ডি ই এফ জি এইচ ইমানৰ কালি তো ইয়াত আমাৰ ট্ৰেপেজিয়াম আছে দুটা দুই পূৰণ একে যেহেতু আমি এটাই সূত্ৰ ব্যৱহাৰ কৰিম হাফ ইনটু ভূমি সমান্তৰাল বাহু দুটাৰ যোগফল সমান্তৰাল বাহু দুটা হ'ব আমাৰ এইটো আৰু এইটো তে এ এইচ প্লাস বি জি অর্থাৎ এইটো আৰু এইটো দুটা সমান সেই কাৰণে আমি এটাৰ ললে হৈ যাব এটাৰ দুগুণ কৰিলে দুটাৰ হৈ যাব তো এইটো তাৰ পিছত প্লাস এই সমান্তৰিকটোৰ কালি সমান্তৰিকৰ কালি বা এইটো আয়ত বুলিও ধৰিব পাৰি আমি তো দিক পূৰণ প্ৰস্থ তো বিসি ইনটু বিসি হল প্ৰস্থ আৰু এইটো হল দিক CF নাইবা BG ধৰিব পাৰো CF তো ইয়াত 2 আৰু 2 ক্যান্সেল কৰি দিব পাৰো AH এর মান কিমান হ'ব AH এর মান আমাৰ হেৰি AH 11 সেন্টিমিটার প্লাস হেৰি হ'ব আৰু এটা আমাৰ ইয়াতে ভুল হল এইখিনিত আমাৰ এটা ভুল হল কি যে ইয়াত আমাৰ পূৰণ হ'ব যে সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্ব যেটো আছিল এটো হ'ব 9 সেন্টিমিটার ইয়াতে 9 হ'ব তো AH এর মান হ'ব আমাৰ 11 সেন্টিমিটার
আৰু বিজিৰ মান হ'ব আমাৰ বিজিৰ মান হ'ব আমাৰ 24 সেন্টিমিটাৰ আৰু ইনটু 9 সেন্টিমিটাৰ স্কয়াৰ। বিসিৰ মান হ'ব আমাৰ 11 সেন্টিমিটাৰ আৰু CFৰ মান হ'ব 24 সেন্টিমিটাৰ। তো এইটো সেন্টিমিটাৰ স্কয়াৰ। এতিয়া কথা হল যে 11 এইটো যোগ কৰি ল'ব 35 ইনটু 9 সেন্টিমিটাৰ স্কয়াৰ প্লাস এই দুটা পূরণ করলে কিমান হ'ব যে 4 11 গুণ 44 4 2 11 গুণ 22 আৰু 4 26 264 সেন্টিমিটার স্কয়ার। এখানে আমি পূরণ করে দিও 5 9 গুণ 45 और 5 হাতত 4 3 9 গুণ 27 আৰু 4 31 সেন্টিমিটার স্কয়ার প্লাস 264 সেন্টিমিটার স্কয়ার। এতিয়া এইখিনি আমি যোগ কৰি দিও 5 আৰু 4 9 1 আৰু 6 7 3 আৰু 2 5 579 সেন্টিমিটার স্কয়ার। এইখিনি হ'ব আমাৰ এই বহুবস্তুৰ কালি। এইখিনি আছিল 7 নম্বৰ। এতিয়া আমি 8 নম্বৰটো কৰো। তো কাষৰ চিত্ৰত ইয়াতে চিত্ৰত দেখাইছে 10.22 ত এটা অষ্টভুজৰ বাহুৰ মাপ দিয়া আছে বহুবস্তুৰ কালি উলিওৱা। তো ইয়াত আমাৰ দুটা ট্ৰেপেজিয়াম আছে, এইটো এটা মাজৰটো এটা আয়ত। গতিকে আয়ত আৰু দুটা ট্ৰেপেজিয়ামৰ কালি উলিয়াব লাগে। আয়তৰ দিক আছে 25.5 মিটাৰ আৰু প্ৰস্থ হল 10.5 মিটাৰ আৰু ট্ৰেপেজিয়ামৰ এইটো সমান্তৰাল বাহু দুটাৰ মাপ দিয়া আছে, এটা হল 25.5 মিটাৰ আৰু 10.5 মিটাৰ আৰু সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্ব আছে 9.5 মিটাৰ। এই দুটা ট্ৰেপেজিয়ামৰ একে মাপ আছে। গতিকে দুটাৰ আমি কালি উলিয়াব হলে 2 পূৰণ দি এটাৰ কালিৰ সূত্র বহালে হৈ যাব। এতিয়া আমি কালি উলিয়াও। এতেকে অষ্টবস্তুৰ কালি আমি ডাইরেক্ট কৰিছো, এইটো ABCD বুলি ধৰা নাই। তেতিয়াহ'লে ইয়াত যেহেতু 2 পূৰণ দিও আৰু এটাত কি আছে দুটা ট্ৰেপেজিয়াম আছে, দুটাৰ কালি সেইকাৰণে 2 পূৰণ হাফ ইনটু ভূমি সমান্তৰাল বাহু দুটাৰ যোগফল। তেতিয়া সমান্তৰাল বাহু এটা হল 10.5 প্লাস আৰু এটা হল 25.5 আৰু এই দুটাৰ মাজৰ দূৰত্ব হল 9.5। তাৰপিছত প্লাস এই আয়তটোৰ কালি দিক পূৰণ প্ৰস্থ, দিক হল 25.5 আৰু প্ৰস্থ হল 10.5। এইখিনি হ'ব আমাৰ কি গোটেইখিনি সেন্টিমিটার স্কয়াৰত যাব। তো 2 আৰু 2 ক্যান্সেল হল, এই দুটা যোগ কৰিলে হ'ব কিমান 25 আৰু 10 35 36 হ'ব। তাৰপিছত প্লাস ইনটু 9.5 প্লাস এই দুটা পূৰণ কৰিব লাগিব 25.5 ইনটু 10.5। আমি পিছত পূৰণ কৰোঁ, এতিয়া পূৰণ কৰিম আমি। এতিয়া এই দুটা যদি আমি পূৰণ কৰোঁ, সাপোজ এই দুটা 36 9.5 তো 5 6 গুণ 30 এর 0 হাতত 3 আৰু 5 3 গুণ 15 আৰু 3 18 6 9 গুণ 54 3 9 গুণ 27 আৰু 5 32 0 12 2 4 3 এক ঘর দশমিক আছিলে বাদ 342 হ'ব 342 সেন্টিমিটার স্কয়ার সরি মিটার আছে ইয়াতে। তাৰপিছত প্লাস এই দুটা পূৰণ কৰিম আমি 25.5 আৰু 10.5 5 5 গুণ 25 আৰু 5 হাতত 2 5 5 গুণ 25 2 27 আৰু 7 হাতত 2 5 2 গুণ 10 আৰু 2 12 0 0 0। তাৰপিছত ক্যান্সেল কৰিলো 1 5 গুণ 5 1 5 গুণ 5 1 2 গুণ 2 5 7 7 6 2 দশমিক আছিল ঘৰ 2 ঘৰ দিয়াত হ'ব 267.75। এই দুটা যোগ কৰিব লাগিব 342 আৰু হল 2 6 7 দশমিক 75। তো 75 ইয়াতে আহিব দশমিক, তাৰপিছত 9 10 0 5 1 6 609.75 মিটাৰ স্কয়াৰ। এইখিনি হ'ব কালি বহুবস্তুৰ বা অষ্টবস্তুৰ। তো এইখিনি আছিলে 8 নম্বৰ প্ৰশ্নটোৰ সমাধান। গতিকে ভিডিওটো ইমানতে সামৰিছো। যদি ভিডিওটো ভাল লাগে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, শেয়াৰ কৰিব আৰু পৰৱৰ্তী ভিডিওৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক। ধন্যবাদ।